2026 বিৰোধী ঐক্য মঞ্চৰ ৰাজপাট অৰ্থাৎ গৌৰৱ গগৈ চৰকাৰ। গৌৰৱ গগৈ আত্মবিশ্বাসী যে এইবাৰ জয়ী হ'বই আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণৰ বৈঠকসমূহ অনুষ্ঠিত কৰিছে যে তেওঁলোকে জয়ী হ'ব আৰু কেনেদৰে তেওঁলোকে চৰকাৰ প্ৰস্তুত কৰিব। লাহে লাহে কাষ চাপি আহিছে 4 তাৰিখলৈ আৰু বৰ বিশেষ এটা দিনো নাই। এইখিনি সময়ত সকলোৰে যি জল্পনা কল্পনা যিবোৰ ক্যালকুলেশন বৰ্তমান চলি আছে প্ৰত্যেকটো ৰাজনৈতিক দলৰে সেয়াও দেখিবলৈ পোৱা গৈছে। বহুতে তেওঁলোকে এক প্ৰকাৰ বিৰোধী ঐক্যৰ কথালৈ যদি আমি আহোঁ তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ পিছতে তেওঁলোকে ইতিমধ্যে আত্মবিশ্বাস তেওঁলোকৰ দেখুৱাইছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে, তেওঁলোকে সংবাদমেল আয়োজন কৰিছে আৰু সেই সংবাদমেল যোগে তেওঁলোকে কৈছে যে এইবাৰ চৰকাৰ তেওঁলোকৰ হ'ব আৰু সমান্তৰালভাৱে তেওঁলোকে ইখনৰ পিছত সিখন বৈঠক কৰি আছে। কিন্তু তাৰ এখন বিপৰীত ছবি যদি আমি চাওঁ শাসকীয় পক্ষৰ যিসকল ধৰি লওক বিধায়ক আছিল বা মন্ত্ৰী আছিল তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা আকৌ খেলিছে বা যিসকল অত্যন্ত আমি সক্ৰিয় ৰূপত দেখিবলৈ পাওঁ তেওঁলোকে কিন্তু বৰ বিশেষ এটা এতিয়ালৈকে নিৰ্বাচনৰ পিছত কথা নাই কোৱা। অৱশ্যে ব্যস্ত আছে মুখ্যমন্ত্ৰী পশ্চিমবংগৰ নিৰ্বাচনত, গতিকে সেইবাবেও শাসকীয় পক্ষৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ কোনো বিশেষ এটা তেওঁলোকে মন্তব্য নাই কৰা আৰু তেওঁলোকৰ আত্মবিশ্বাসো সম্পূৰ্ণৰূপে তুংগত আছে। আৰু তেওঁলোকে ইতিমধ্যে আমি কৈছোৱেই যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 90টা তেওঁলোকে 90 আসন তেওঁলোকে লাভ কৰিব। গতিকে যদি চোৱা যায় যে প্ৰত্যেকৰ নিজৰ ঠাইত নিজে যথেষ্ট আত্মবিশ্বাসী ৰূপত আছে। কিন্তু ৰাইজে যিহেতু এই নিৰ্বাচনত ৰাইজৰ ভোটেৰে যিহেতু ৰজা হ'বলৈ যাব, ৰাইজৰ ভোটেৰে যিহেতু এগৰাকী বিধায়ক হ'ব, তাৰ পিছত মন্ত্ৰীলৈ যাব, গতিকে ৰাইজে কি কৰিছে, ৰাইজে কাক ভোট দিছে, ৰাইজে কি ভাবি ভোট দিছে, কি চিন্তাৰে ভোট দিছে, সেয়া সকলোবোৰ আমি 4 তাৰিখে জানিম। বা কোনটো সমষ্টিত আচলতে ৰাইজে কি উদ্দেশ্যেৰে ভোট দিছে। কোনোবাই হয়তো এনেকুৱা হ'ব পাৰে যে দেখিছে যে আগৰ যিগৰাকী ধৰি লওক বিধায়ক হ'ব পাৰে বা তেওঁ যিকোনো দলৰে হ'ব পাৰে, তেওঁ শাসকীয়ৰো হ'ব পাৰে, তেওঁ কিমান কাম কৰিছে আৰু হয়তো তেওঁলোকে তাৰ মাজত কিছু পৰিমাণে তেওঁলোকে ধৰি লওক তেওঁলোকে ছেটিছফাইড, গতিকে সেইফালৰ পৰা তেওঁলোকে ভোট দিব। গতিকে এই গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত। আমি এই মুহূৰ্তত এটা ফোন আমাৰ সৈতে ফোন কানেক্ট হৈছে, আমি তেওঁৰ ফোনটো ধৰিম। স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ, আপোনাৰ প্ৰশ্নটো কৰিব পাৰে। আপুনি আপোনাৰ দৃষ্টিৰে কি দেখিছে বাৰু? আচ্ছা, মই আৰু এটা কথা সুধো, এতিয়া ধৰি লওক আপোনালোকে ভোট দিয়াৰ আগৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো কেনেকুৱা ধৰণে আপোনালোকে প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে কেনেকৈ প্ৰত্যক্ষ কৰিছে? হেল্ল', শুনি আছো, কওক। আপোনালোকে কি পাইছে সেইটো ক'ব কৈছে। মই আপোনাৰ কথাখিনি ভালকে নাই শুনা, আকৌ এবাৰ যদি আপুনি কয়। হয়, ঢকুৱাখানা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে নে বিজেপি আগবাঢ়ি আছে, সেই কথাটো ক'ব লাগিছিলে। আপোনাৰ দৃষ্টিৰে আপুনি কি দেখিলে বাৰু ভোটৰ পূৰ্বে? মই বিজেপি মহিলাবিলাকে বিজেপি বেছি ফুট মাৰিছে। হয়, মহিলাবিলাকে বিজেপি বেছি মাৰিছে। তাৰমানে আপোনাৰ হয়, মই মোৰ কথাহে জানো, বাকীবিলাকক মই ঘূৰা মানুহ মানুহ। ঠিক আছে, বুজি পাইছো, ধন্যবাদ জনাইছো। আৰু আপুনি আচলতে গোটেই কথাখিনি আপুনিও পৰ্যালোচনা কৰিছে, নকৰা নহয়। আমি এই মুহূৰ্তত অভিনৱ পংকজ বৰবৰা ডাঙৰীয়া আমাৰ সৈতে কানেক্ট হৈছে, আমি তেওঁৰ পৰাই জানো। গতিকে আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। আপুনি জানিছে যে আমাৰ কনচেপ্টটো কেনেকুৱা, যে আমি ৰাইজৰ যিবোৰ প্ৰশ্ন থাকে সেই প্ৰশ্নবোৰ আমি লওঁ আৰু সমষ্টিসমূহৰ ওপৰত তেওঁলোকে আচলতে প্ৰশ্ন কৰে। এতিয়া মোলৈ এটা প্ৰশ্ন আহিলে ঢকুৱাখনাৰ পৰা, গতিকে তেওঁ জানিব বিচাৰিছে যে কংগ্ৰেছ তাত আগবাঢ়ি থাকিব নে বিজেপি আগবাঢ়ি থাকিব। তেওঁ আৰু এটা কথা কৈছে যে মহিলাসকলে সাধাৰণতে বিজেপিক ভোট দিছে, গতিকে তেওঁৰ দৃষ্টিৰে তেওঁ দেখিছে যে এই মহিলা ভোটৰ দ্বাৰা যে মহিলাসকলে যে এটা সময়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবগৈ, সেয়া হয়তো তেওঁ ভাবিছে বা দেখিছে। মই আপোনাৰ পৰা অকণমান আপোনাৰ পৰা বিশ্লেষণ জানিব বিচাৰিম, আপোনালৈ আগবঢ়াই দিছোঁ।
ধন্যবাদ। মই আপোনালোকৰ এই যোনটো ডিছকাশ্যন নতুনকৈ আৰম্ভ কৰিছে এইটোৰ কনচেপ্টটো জানো। মই আগৰ কেইটামান ডিছকাশ্যনতো ভাগ লৈছিলোঁ। অতি মানে ইন'ভেটিভ কনচেপ্ট আৰু একচুৱেলি মই ভাবোঁ এইটো বিৰাট ভাল, বিকজ যোনখিনি আমাৰ ৰাইজ, যোনে আমাক শ্ৰোতা যোনে শুনি আছে, তেওঁলোককো মই ভাবোঁ বহুতখিনি প্ৰশ্ন থাকে নিৰ্বাচনৰ সময়ত। তেওঁলোকক সেই প্ৰশ্ন সুধিবলৈ কাৰণে যে আপোনালোকে এটা ব্যৱস্থা সৃষ্টি কৰিছে এই ডিছকাশ্যনটোৰ মাজেৰে। মই ভাবোঁ অসমত চাগে বাকী কোনো চেনেলত এনেকুৱা ধৰণৰ তেওঁলোকে এতিয়ালৈকে ডিছকাশ্যন মানে আয়োজন কৰা নাই। এটাকে আহোঁ, আপুনি দুটা প্ৰশ্নই সুধিলে। যোনটো মই ভাবোঁ মোৰ মানে প্ৰথম প্ৰশ্নটোৰ পৰাই মই আৰম্ভ কৰোঁ, ঢকুৱাখানা। ঢকুৱাখানা সমষ্টিটো আছে অসমৰ নৰ্থ বেংকত। এতিয়া যদি আপুনি চাই মানে ভাৰতীয় জনতা পাৰ্টি যেতিয়া অসমত তেওঁলোকৰ শক্তি বৃদ্ধি হৈছিলে, নৰ্থ বেংকে এনেকুৱা এটা অঞ্চল আছিলে য'ত তেওঁলোকৰ মানে চবতকে যদি তেওঁলোকৰ ষ্ট্ৰং হোল্ড আছিলে, সেইটো আছিলে নৰ্থ বেংক। আপুনি 2016 যদি আপুনি চাই, 2021 যদি চাই, এইটো এটা অঞ্চল আছিলে যোনটো তেওঁলোকে চুইপ কৰিছিলে। তাৰ লগতে মই আপোনাক কওঁ, আপোনালোকে যদি যোৱাবাৰ লোকসভাৰ নিৰ্বাচন চাই, কাৰণ কি সেইটো আমি চাব লাগিব, কাৰণ কি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত সেইটোৱে প্ৰথম নিৰ্বাচন আছিলে। তেতিয়া আপুনি চাব ঢকুৱাখানাত কিন্তু বিজেপিয়েহে লিড ল'বলৈ সক্ষম হৈছিলে। আৰু তাৰ লগতে যদি আপুনি বিভিন্ন মানে আমি যেতিয়া সেইখিনি অঞ্চলেৰে গৈছিলোঁ, তাতে বহুতখিনি মিচিং লোকো আছে। এতিয়া মিচিংসকলৰ মাজতো মই দেখিছোঁ কি ক'ৰবাত নহয় ক'ৰবাত অলপ বিজেপি আগবাঢ়ি থকা যেন এটা ধাৰণা হয়। কিন্তু সেইবুলি এনেকুৱা নহয় যে কংগ্ৰেছে একেবাৰে তেওঁলোকে মানে প্ৰতিদ্বন্দ্বিতা মানে দিবলৈ সক্ষম হোৱা নাই। এটা কম্পিটিশ্যন হ'ব, কিন্তু অলপ চাগে যদি এডভান্টেজ ঢকুৱাখানা বা সেইখিনি অঞ্চলৰ কেইটামান চিটৰ কথা কয়, মই ভাবোঁ বিজেপিৰ এটা এডভান্টেজ আছে। ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ ওচৰলৈ আকৌ আহি আছোঁ, আমি আৰু ফোন আহিব, সেই ফোনসমূহ আমি আপোনাক দি যাম, আপুনি সেইমতে বিশ্লেষণ আগবঢ়াব। আৰু এটা কথা এইখিনিতে আমি পাতিব পাৰোঁ আচলতে, যে এতিয়া ধৰি লওক আপুনি নৰ্থ বেংকৰ কথা ক'লে, আপুনি ঢকুৱাখানাৰ কথাও ক'লে, কিন্তু আপোনাৰ মতে বা এতিয়ালৈকে যিমানখিনি আমি যদি চাওঁ, যে যিখিনি কেলকুলেশ্যন কৰিব পাৰি, যদি আমি এটা অনুমান কৰিব পাৰোঁ, ঠিক তেনেধৰণে যদি চোৱা যায় যে বিৰোধী ঐক্যই এতিয়া বাৰম্বাৰ এটা কথাই কৈ আছে, বা তেওঁলোকে সংবাদমেলৰো ইতিমধ্যে আয়োজন কৰিছে। সংবাদমেলৰ পিছতে তেওঁলোকে সংবাদমেল, মই অজাপৰ কথা কৈছোঁ, সংবাদমেলৰ পিছতে তেওঁলোকে আনকি বৈঠকো অনুষ্ঠিত কৰিছে। এই যিটো কনফিডেন্স তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে, সেয়া সঁচাকৈ তেওঁলোকে ভবাৰ ধৰণেই হ'বলৈ গৈ আছে নেকি? মানে এই যিটো আসনৰ কথা আহিব বা নেক টু নেক ফাইট হোৱাৰ সম্ভাৱনা বেছি থাকিব নেকি? এটা ফোন আছে এইখিনিতে, আমি এইখিনি কথা পাতিম বাৰু পাছলৈ। এটা ফোন আছে, মই ফোনটো আচলতে লৈ লওঁ। প্ৰকৃততে ফোনটো ক'ৰ পৰা আহিছে আৰু কোনে কৈছে? হেল্ল', মই দলগাঁৱৰ পৰা কৈ আছো। কওক। দলগাঁৱৰ কেশৱ ডেকা। মই আপোনালোকে কৈ আছো যে ভোটৰ পাৰ্চেণ্টেজ বঢ়া বুলি। মোৰ অলপ আপত্তি আছে। আপত্তিটো কেনেকুৱাকে, আপোনালোকে জেগাত পুৰণা যিখন লিষ্ট আছিল, লিষ্টখনততো বহুত মানুহ এইবাৰ বাদ পৰি গ'ল। যোৱাবাৰ তাতে ছোৱালী বিয়া দিয়া ছোৱালী মৃত্যু মানুহৰ নাম থকাৰ কাৰণে অলপ কম দেখাইছিল। ইয়াৰ কিন্তু কি হ'ল, ভোটাৰ লিষ্টত সেইবিলাক প্ৰায় উঠি গৈছে কাৰণে পাৰ্চেণ্টটো বেছি দেখাইছে মোৰ বুজাত আৰু। গতিকে আপোনালোকে কৈ আছে যে পাৰ্চেণ্ট বাঢ়িছে, কিন্তু 2% বাঢ়িছে, 5-6% মোৰ হিচাপত বঢ়াব নালাগে। আপোনালোকৰ মতামতটো মই জানিব খুজিছো আৰু কি। ঠিক আছে, আপুনি যিটো কথা কৈছে আচলতে, যে তাত পাৰ্চেণ্ট বঢ়া বুলি নহয়, আপুনি ভোটৰ পাৰ্চেণ্টেজৰ কথা নিশ্চয় আপুনি কৈছে, যে এইবাৰ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছে, সেই প্ৰশ্নটো আপুনি ক'ব বিচাৰিছে। আৰু আপুনি এইটো কথা লগতে ক'ব বিচাৰিছে যে তাত ভুৱা লিষ্ট ওলোৱা হৈছে, এনেকুৱা ধৰণৰ আপুনি এটা কথা বুজাইছে। ভুৱা নহয়, তাৰমানে আগৰবাৰ লিষ্টখনত আপোনাৰ কি হৈছিল, বিয়া দিয়া ছোৱালী মানুহৰ নামৰ সৈতে লিষ্টখন আছিল প্ৰায়বিলাকতে, আমাৰ য'ত ইলেকশ্যন হৈছিল। এইবাৰ কি হৈছে, মোটামুটি সেইবিলাক ওলাই গৈছিল। সেইকাৰণে এইবাৰ পাৰ্চেণ্টটো বেছি দেখাইছে, কিন্তু ভোটৰ যিটো উৎসাহ প্ৰায় একে নিচিনা। মই সেইটো ক'ব গৈছো। তাত আপুনি আমাৰ এটা মতামতহে জানিব বিচাৰিছে আচলতে, আপুনি দলগাঁও সমষ্টিটোৰ কথা জানিব নাই বিচৰা, মাত্ৰ আপুনি সামগ্ৰিকভাৱে এটা পাৰ্চেণ্টেজৰ কথাহে জানিব বিচাৰিছে, হয়নে? মানে সেইটো পাৰ্চেণ্টেজ মই তাৰমানে আপোনালোকে সদায় কৈ আছে 90-85 কিবা কিবি, কিন্তু এইটো সম্ভৱটো আছে 80% হ'ব পাৰে, কিন্তু 5% বাঢ়া নাই। আপুনি যিটো বাঢ়া নাই। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাম, আপোনাৰ ফোনটো মই থ'ব বিচাৰিম। কিন্তু কথাটো হৈছে যে এই যিটো পাৰ্চেণ্টেজৰ কথা, এইটো আমি কোৱা কথা নহয়। মই আপোনাৰ ওচৰলৈ আহিম পংকজ। হয়, আপুনি শুনা পাইছেনে? মই শুনি আছো, কওক।
যিগৰাকী ফোনত আছে তেওঁ ঘৰতে শুনা পাব, কওক। মই তেওঁৰ প্ৰশ্নটো বুজি পাইছোঁ। মানে মোৰ ধাৰণা হৈছে কি তেওঁ কৈছে কি যিহেতু মানে স্পেচিয়েল ৰিভিজনৰ পিছত অলপ সাল সলনি হৈছে সেইকাৰণেহে পাৰ্চেণ্টেজ বাঢ়িছে নেকি, আই থিংক সেইটো তেওঁ সুধিব বিচাৰিছে। চ' ময়ো নিজে যোৱা কেইদিনমানৰ পৰা টাৰ্ণ আউটৰ ওপৰত অলপ বিশ্লেষণ কৰি আছিলোঁ। চ' ক'বাত নহয় ক'বাত সেইটো এটা ফেক্টৰ হয় কি যিহেতু ভোটাৰ লিষ্টখনত অলপ মানে নাম অভাৰঅল ভোটাৰ লিষ্টখনত অলপ নাম কমি গ'ল, 2 লাখ মান ডিলিশ্যন হৈছিলে, সেইটো কাৰণে হয় টোটেল যোনটো অভাৰঅল টাৰ্ণ আউটৰ ফিগাৰ অলপকে কিন্তু বাঢ়াটো চাগে হ'ব পাৰে। সেইটো এটা তেওঁৰ যোনটো কথা কৈছে যুক্তি আছে। কিন্তু আমি এইটো কথা মনত ৰাখিব লাগিব কি কিমানখিনি মানুহ কাট খাইছে। এতিয়া বেংগলত বহুতখিনি মানুহৰ নাম কটা গৈছে বুলি মানে আমি গম পাইছোঁ, কিন্তু অসমত আপুনি চাওক অকল 2 লাখ কিমান মানে 2,50,000তকৈ চাগে কম মানুহৰহে নাম কটা গৈছে ভোটাৰ লিষ্টখন সলনি কৰোঁতে। সেইকাৰণে যদিও সেইটো ফেক্টৰৰ কাৰণে ভোটাৰ লিষ্টত মানে অভাৰঅল টাৰ্ণ আউটটো বাঢ়িব, সেইটো একদম সামান্যভাৱে এটা ফেক্টৰ হয়, কিন্তু সেইটোৰ ৰোলটো বহুত সৰু হ'ব। তাৰ লগতে কিন্তু যদি আপুনি চাই একচুৱেলি এবাৰ যদি নিৰ্বাচন চাই কিছুমান ছ'চিয়েল গ্ৰুপছে কিন্তু নিৰ্বাচনত আগতকে বেছি হাৰত এবাৰ তেওঁলোকে মানে অংশগ্ৰহণ কৰিছে। এতিয়া আপুনি চাওক যোনখিনি ইলেকশ্যন কমিশ্যনে অলৰেডি এবাৰ তেওঁলোকে যোনখন দিছিলে মানে প্ৰেছ ষ্টেটমেণ্ট ৰিলিজ কৰিছিলে, তাতে আপুনি যদি চাই পুৰুষ আৰু মহিলাৰ যদি আপুনি ভোটৰ মাত্ৰা চাই, এতিয়া পুৰুষৰ যদি 84.80% হৈছিলে, মহিলা ভোটাৰৰ এডিশ্যনেল 1.16% বেছি মহিলাই ভোট কৰিছে। আৰু এতিয়া এই বস্তুটো যদি আপুনি আগৰ দুটা নিৰ্বাচনৰ লগত তুলনা কৰে, অসমৰ মানে নিৰ্বাচনী ইতিহাসত 2016 প্ৰথম সেই নিৰ্বাচন আছিলে যেতিয়া উমেন্স মানে টাৰ্ণ আউট মানে পুৰুষতকে বৃদ্ধি পাইছিলে। কিন্তু তেতিয়া যদি চাই যোনটো গেপ আছিলে, বৃদ্ধিৰ যোনটো গেপ আছিলে সেইটো অকল 0.34 আছিলে। তাৰ পৰা 2021 নিৰ্বাচনত যদি চাই 0.41 হ'ল, আৰু এইবাৰ যদি চাই 1.16 হ'ল। চ' আৰু তাৰ লগে লগে যদি আপুনি চাই পুৰুষৰো সেই বুলি কিন্তু এনেকুৱা নহয় কি টাৰ্ণ আউট কমি গৈছে কাৰণে গেপটো বাঢ়ি গৈছে, কিন্তু পুৰুষৰ টাৰ্ণ আউটো বাঢ়ি আছে। কিন্তু তাৰ লগতে এইটো সঁচা কথা কি এই টাৰ্ণ আউটটো যেতিয়া বাঢ়িছে ক'বাত নহয় ক'বাত মহিলা ভোটাৰে আগতকেও বেছি হয়, মানে বেছি মাত্ৰাত এবাৰ ওলাই অহাৰ কাৰণে সেইটো এটা 2 নম্বৰ মানে মই ভাবো ফেক্টৰ এটা হ'ব পাৰে। এতিয়া আপুনি যেতিয়া এই কথাটো কৈয়ে আছে, মই সংগতি ৰাখি আপোনাক সেই মোৰ আগৰ যিটো প্ৰশ্ন আছিল যে মহিলা ভোটাৰৰ যিটো প্ৰভাৱ আপুনি সামৰি আপুনি কৈ দিব পাৰিব সেইখিনি কথাও। মানে চাওক মহিলা ভোটাৰৰ মানে আপুনি যদি যোৱা 10 বছৰ বা এটলিষ্ট যোৱা 10-15 বছৰত চাই, মহিলা ভোটাৰ হেজ এমাৰ্জড এজ এ ডিষ্টিংক্ট পলিটিকেল কনষ্টিটুৱেঞ্চি। আগতে আছিলে কি আপোনালোকৰ যদি মনত আছে বহুত মানে ভাৰতবৰ্ষত এইটো এটা মানে দুখ লগাৰ কথা আছিলে কি জেনেৰেলি মানে ঘৰৰ পুৰুষজনে যি ধৰণে ভোট দিয়ে তেওঁ সেই লাইনতে মহিলাগৰাকীয়ে ভোট দিয়ে বুলি এটা ধাৰণা আছিলে। কিন্তু যোৱা মানে 10-15-20 বছৰ এই ধাৰণাটো ব্যাপকভাৱে সলনি হ'বলৈ ধৰিছে। আৰু এতিয়া হৈছে কি বহুত সময়ত আমি দেখা পাওঁ কি পুৰুষ আৰু মহিলাৰ যি ধৰণে ভোট দিয়াৰ পেটাৰ্ণ, পাৰ্টিচিপেশ্যন প্লাছ তেওঁলোকৰ যোনবোৰ পলিটিকেল চইচ অলপ পৃথক হোৱা আৰম্ভ কৰিছে। আৰু মই যেনেকৈ কৈছোঁ তেওঁলোকে এটা নিজৰ এটা পলিটিকেল কনষ্টিটুৱেঞ্চি হিচাপে তেওঁলোকে এতিয়া ওলাই আহিছে। আপুনি যদি আজিৰ পৰা কেইবছৰমানৰ আগতে মোৰ একেবাৰে মনত পৰা নাই, আই থিংক যেতিয়া আম আদমি পাৰ্টীয়ে দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে দিল্লীত, তেতিয়া আমি এটা সমীক্ষাৰ মানে ৰিজাল্টসমূহ চাইছিলোঁ। তাতে আমি দেখিছিলোঁ কি যদি অকল দিল্লীত বোলে পুৰুষসকলে যদি মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিলেহেঁতেন তেতিয়া কিন্তু অৰবিন্দ কেজৰিৱাল হাৰিলেহেঁতেন সেই নিৰ্বাচন, তাৰপৰা আম আদমি পাৰ্টী হাৰিলেহেঁতেন। কিন্তু আমি যেতিয়া মহিলাসকলৰ ভোটিঙৰ যোনটো ধাৰা দেখিলোঁ, তেতিয়া দেখিছিলোঁ কি মানে তেওঁলোকে একদম মানে একচেটিয়াভাৱে তেওঁলোকক মানে আম আদমি পাৰ্টীক ভোট দিছিলে। আৰু আম আদমি পাৰ্টী জয় হোৱাৰ মূল কাৰণে আছিলে মহিলা ভোট। এটা ফোন আছে, এইখিনিতে লৈ লওঁ। স্বাগতম জনাইছো অনুষ্ঠানলৈ, প্ৰশ্নটো কৰিব। হেল্ল', কওক। হেল্ল', হয় কওক, আপুনি প্ৰশ্নটো কৰিব পাৰে। নমস্কাৰ, মই মাৰুফ তালুকদাৰে কৈছোঁ। হয়, ক'পা ক'লে? মই লামডিং সমষ্টিৰ পৰা হয়। লামডিঙৰ পৰা কৈছে, হয়। তাৰমানে মই এইটোৱে ক'ব বিচাৰিছো, ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়নৰ কাম চলি আছে, আমাৰ তাততো শিৱ মিত্ৰ ডাঙৰীয়া 100% জয়ী হৈ যাব, তাত কোনো ডাউট নাই। আৰু শুনা পাইছিলানে? শুনি আছো, ধুনীয়াকে শুনি আছো, কওক। এই কৈছো তাৰমানে আমাৰ শিৱ মিত্ৰ ডাঙৰীয়া একদম 100% জিতি যাব। আৰু যি ধৰণৰ উন্নয়ন হৈছে লামডিং সমষ্টিত, তাক মই ভাষাৰে বুজাব নোৱাৰিম। যিবোৰ ৰাস্তা ঘাট আগৰ দিনত যেতিয়া কংগ্ৰেছৰ সময় আছিল, তেতিয়া সেই ৰাস্তা ঘাটবোৰ
আমি কল্পনাও কৰিব নোৱাৰিছিলো যে এইবোৰ ৰাস্তা কেতিয়াবা ব্লগিং হ'ব বা পকীকৰণ কৰা হ'ব কিন্তু আজিৰ দিনত সেইবোৰ ৰাস্তা ঘাট একদম পকীকৰণ ব্লগিং হয় আপুনি চাব আমাৰ লংকাত কিমান বছৰৰ পৰা অসুবিধা হৈ আছিল ফ্লাইঅভাৰ নাই যেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন আহিলে একদম ধুমধাম দুখন অভাৰব্ৰিজ লংকাত দি দিলে গতিকে ভাৰতীয় জনতা পাৰ্টি অহাটো আমি বিচাৰো আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত অসম আগবাঢ়ি আছে সেয়া আমি সদায় কামনা কৰি আছো নিশ্চয় ধন্যবাদ জনাম আপোনাক আপুনি আপোনালোকৰ ঠাইৰ আপুনি লামডিঙৰ কথা ক'লে উন্নয়নৰ কথা ক'লে গতিকে আপোনাৰ প্ৰশ্ন একো নাছিলে আপুনি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আপোনাক ধন্যবাদ আৰু এনেধৰণে আপোনালোকে ফোন কৰিব পাৰে যে নিজৰ সমষ্টিৰ কথা তেওঁলোকৰ তাত অভাৱ অভিযোগ যদি আছে সেয়াও আপোনালোকে আমাৰ এই প্লেটফৰ্মৰ যোগে ক'ব পাৰে আৰু যদি কিবা প্ৰশ্ন থাকে সেয়াও আপোনালোকে ক'ব পাৰে আপোনাক ধন্যবাদ জনাইছো আপুনি ধুনীয়াকৈ বৰ্ণনা কৰিলে আপুনি উন্নয়ন হৈছে আপোনালোকে পাব লগা বিশেষ একো নাই আৰু চৰকাৰ আপোনালোকে বিজেপি হোৱাটোৱে বিচাৰে আপোনাৰ ওচৰলৈ আহিছো আকৌ এবাৰ কথাবোৰ আমি পাতি আছিল আৰু তাৰ মাজতে এই ফোনটো এটা তেনেকুৱা ধৰি লওক এটা সন্তুষ্টি প্ৰকাশ কৰিছে তেওঁলোকৰ তাত তেওঁলোকৰ স্থান উন্নয়ন হৈছে হয় সেই স্থান বা সেই জায়গাখিনি যদি আমি চাওঁ লংকা আজি বহুত বছৰ আগৰ যদি কথালে আমি যাওঁ তেতিয়াহ'লে সঁচাকৈ বহুখিনি পিছ পৰি আছিল আৰু এতিয়া যথেষ্ট উন্নয়ন হৈছে আৰু লংকা দিয়ে আপুনি যদি এইফালে উমৰাংচলৈ যায় তাত টুৰিষ্ট প্লেচো হৈছে গতিকে ভাল উন্নয়ন এটা হৈছে নোহোৱা নহয় ৰাইজৰ সন্তুষ্টি আছে আহিছো আপোনাৰ ওচৰলৈ অভিনৱ আপোনাৰ ক'ব লগা আছে হয় আৰু উন্নয়ন মানে এতিয়া আমি যেনেকে আমি কৈছো এতিয়া উমেন ভোটাৰ এটা ডিষ্টিংক্ট কনষ্টিটুৱেঞ্চি নিচিনাকে মানে আগুৱাই আহিছে তেনেকে ডেভেলপমেণ্টটো এটা মেজৰ ইছ্যু হয় আমি মানে উন্নয়নৰ বিৰোধিতা কৰি পেলাই কাৰোবাক ভোট দিব পাৰো বা অসন্তুষ্ট হৈ পেলাই ভোট দিব পাৰো বা আমি এখন চৰকাৰে উন্নয়ন কৰিছে বুলি মানে ভাবি পেলাই তেওঁলোকৰ সমৰ্থনত আকৌ এবাৰ আমি ভোট দিব পাৰো কিন্তু আপুনি চাব উন্নয়ন ডেভেলপমেণ্ট এই যোনটো শব্দ ইংৰাজী শব্দটো বা অসমীয়াত আমি উন্নয়ন এইটো এটা কিন্তু এটা মেজৰ পলিটিকেল ইছ্যু হিচাপে এতিয়া ওলাই আহিছে আৰু সকলোকে উন্নয়ন লাগে এইটো একদম সঁচা কথা আৰু তাৰ লগতে আপুনি যদি চাই মানে সকলো দলে বিভিন্ন তেওঁলোকৰ আইডিঅলজিকেলি উন্নয়নক কি হিচাপে তেওঁলোকে ডিফাইন কৰে সেইটোত তেওঁলোকৰ পাৰ্থক্য থাকিব পাৰে কিন্তু সকলোৱে কিবা নহয় কিবা ধৰণৰ এটা উন্নয়নৰ এটা মডেল আগবঢ়ায় সেইকাৰণে মেনিফেষ্টোসমূহতো চাব মানে বহুতখিনি যোনে মেনিফেষ্টোসমূহ বনায় দলসমূহৰ আৰু বা ৰাজনৈতিক বিশেষজ্ঞসকলক লগ কৰি তেওঁলোকেও মানে বহুতখিনি সময় তেওঁলোকে দিয়ে কি ধৰণে আমি আমাৰ এটা নিজৰ ডেভেলপমেণ্টেল মডেল আমি ডেভেলপ কৰি পেলাই ৰাইজৰ আগলৈ লৈ যাম আপুনি আজি বিজেপিৰ এটা নিজৰ ডেভেলপমেণ্টেল মডেল আছে আগতে কংগ্ৰেছে যেতিয়া 5টা গ্যাৰেণ্টিৰ কথা কৈছে তেওঁলোকৰো সেইটো এটা বেলেগ ধৰণৰ ডেভেলপমেণ্টেল মডেল থাকে কিন্তু হয় ডেভেলপমেণ্ট বা উন্নয়ন এটা ইউনিভাৰ্চেল এটা ডিমাণ্ড হৈ গৈছে আৰু সকলোৱে উন্নয়ন বিচাৰে আৰু সেইকাৰণে উন্নয়নৰ যেতিয়ালৈকে ৰাজনীতি বা উন্নয়ন বিষয়টোৰ ওপৰত যেতিয়ালৈকে আমি ৰাজনীতি কৰি থাকোঁ মই ভাবোঁ একো বেয়াও নহয় এইটো এটা সুস্থ ৰাজনীতিৰে চিন আৰু সেই গতিত যদি ৰাজনীতি আগবাঢ়ি গৈ থাকে এখন সুস্থ সমাজ এটা সুস্থ ৰাজনীতি মানে এটা মানে সুস্থ ৰাজনৈতিক বাতাবৰণ পাম ঠিকে এইটো ভাল কথা মানে আপুনি মহিলা ভোটাৰৰ কথা কৈ আছিলে যে মহিলাসকলক যি ধৰণে দিয়া হৈছে আচলতে এইবেলি আমি যদি আঁচনিসমূহো চাওঁ আঁচনিসমূহক লৈ মহিলাসকল যথেষ্ট সন্তুষ্ট বিৰোধীয়ে তাক লৈ পেলাই ইছ্যু কৰিব পাৰে বা সেই আঁচনিৰ ওপৰতো তেওঁলোকে আৰু আঁচনি দিয়াৰ এটা প্ৰতিশ্ৰুতিও দিছে তেওঁলোকে প্ৰতিশ্ৰুতিৰ বন্যা বুলি যাক কোৱা হয় এটা ফোন আছে মই কথা পাতি যাম স্বাগতম জনাইছো অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব ক'ৰ পৰা কৈছে ক'ব হেল্ল' নমস্কাৰ কওক হেল্ল' শুনি আছো কওক নমস্কাৰ মই এই কুমটাই সমষ্টিৰ পৰা কৈছিলো হেল্ল' তুলন হাজৰিকা হয় কওক মই এইটো ভাবিছো যে সামগ্ৰিকভাৱে অসমৰ নিৰ্বাচনী প্ৰেক্ষাপটটো যে জনসাধাৰণৰ যিখিনি আচল সমস্যা যেনে বিদেশী সমস্যা বানপানীৰ সমস্যা আৰু যিখিনি মানুহে অনাধিকাৰভাৱে অবৈধভাৱে অসমত বসবাস কৰি আছে বাস কৰি আছে বিদেশী বিষয়ে একো তেওঁলোকে কোনো তৎপৰতা নাই অন্যহাতেদি কেৱল আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি এবাৰ নিৰ্বাচনী যিখিনি বক্তৃতা সেই বক্তৃতাখিনি আমি অসন্তুষ্ট অন্যহাতে কংগ্ৰেছৰ বিপৰীতে বিজেপিৰ বাবে আমাৰ গতি নাই কাৰণ কংগ্ৰেছক আমি ছাপোৰ্ট কৰিব নোৱাৰো সেইটো দেশত দোষী অসম আন্দোলনটোত অসমৰ সকলো তেজ খালে আৰু অসমৰ ভৱিষ্যত কংগ্ৰেছে শেষ কৰি দিলে আৰু শেষত আমি বিজেপিৰ ওপৰত যিটো আশা কৰিছিলো সামগ্ৰিকভাৱে দেশৰ ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই উন্নতি ঘটিছে কিন্তু দেশখনত যদি ৰাস্তা পদূলি পুনৰো বনাই দিওঁ
ইয়াৰ পিছত বিদেশীয়ে আহি পেলাই তাতহে খোজ কাঢ়ে, আমি প্ৰকৃত খিলঞ্জীয়াখিনি অসমীয়াই খোজ কাঢ়িব নোৱাৰো কোনো ৰাস্তাত। গতিকে অসমখন থকাৰ অৰ্থ নাই। আৰু অসমৰ যিখিনি চাৰি সীমা, যে নাগালেণ্ড, মেঘালয়, অৰুণাচল, এই ৰাজ্যকেইখনৰ পৰা আমাৰ যিটো অশান্তি হৈছে, সেই অশান্তিখিনি ভৱিষ্যতলৈ স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে তেওঁলোকে কোনো প্ৰচেষ্টা চলোৱা নাই। আৰু কেন্দ্ৰীয়ভাৱে গৃহমন্ত্ৰীজনে যিটো বানপানীৰ সমস্যাৰ কথা কৈছে, সেইটো হাস্যকৰ। অসমৰ বানপানী সমস্যাটো আৰু জনসাধাৰণে উপায় নাপায় বিজেপি স্থাপন কৰি আছে। বুজিছোঁ আপোনাৰ গোটেই কথাখিনিয়ে বুজিছোঁ, সাৰমৰ্মখিনিও বুজিলোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। খুমটাইৰ পৰা আপুনি কৈছে, গতিকে খুমটাইৰ পৰা কৈছে আপুনি যিখিনি কথা কৈছে সেইখিনি সম্পূৰ্ণৰূপে আপোনাৰ ব্যক্তিগত মতামত। আপোনাৰ দৰে হয়তো আৰু বহুতো লোক আছে যোনে এইখিনিয়ে কথা ভাবিছে কিন্তু তেওঁলোকে ক'ব পৰা নাই। গতিকে যিয়ে নহওক আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি ফোনটো কৰিছে, আপোনাৰ কথাখিনি কৈছে। খুমটাইৰ কথা যেতিয়া কৈছে এতিয়াও অভিনৱ, আমি খুমটাই সমষ্টিৰ কথা অকণমান পাতিব পাৰোঁ কিন্তু। হয় হয়, আকৌ আকৌ এনেকুৱা এটা সমষ্টি হয় যোনটো বিজেপিৰ দুৰ্গ হিচাপে আমি গণ্য কৰিব পাৰোঁ। কাৰণ কি আকৌ আমি দুৰ্গ হয়, শক্তিশালী কোন হয় কেনেকৈ চাওঁ, আমি পুৰণা নিৰ্বাচনী যিমানখিনি পাৰফৰ্মেঞ্চ বা ৰিজাল্ট আমি সেইবোৰ চাই পেলাই চাওঁ। আপুনি যদি আকৌ মই কৈছোঁ 2024 নিৰ্বাচনৰ আপুনি যদি ফলাফল চাই বা 2016 পৰা সেই বেল্টটোতে যদি আপুনি গোটেইখিনি চাই, হয় বিজেপি সেইখিনি ঠাইত অতি শক্তিশালী এইবাৰ। আৰু মৃণাল শইকীয়াৰ নিজৰে বহুতে ক'ব বিচাৰে কি তেওঁৰ নিজৰে এটা বিজেপিৰ এৰি পেলেও তেওঁৰ নিজৰ এটা তাতে লোকেল বেছ বা লোকেল এটা পপুলাৰিটি এটা আছে। আৰু তেওঁ সেই অঞ্চলটোত বহুতখিনি সময় কাম কৰি আহিছিলে। এসময় এইবোৰতো আপুনি জানে কংগ্ৰেছৰো এইবোৰ দুৰ্গ আছিলে, কিন্তু এতিয়া মই ভাবো সেইকাৰণে এতিয়া বিজেপি শক্তিশালী। ৰজনীলা তিৰ্কীও কিন্তু ক'ব লাগিব তেওঁৰ চাহ জনগোষ্ঠীয় নেতা হিচাপে তেওঁৰ যোন কমিউনিটিৰ যদি অলপ ভোট চোট পায় তেতিয়া অলপ চিটটো কম্পিটিটিভ হ'ব। কিন্তু এটলিষ্ট মই যিমানখিনি কথা বতৰা পাতিছিলো সেই সমষ্টিৰ লোকৰ লগত, সেই হাঁহি চাগে মৃণাল শইকীয়াই মাৰিবলৈ সক্ষম হ'ব। কাৰণ মৃণাল শইকীয়াৰ এটা তাত বেছ আছে, নথকা নহয়। তেওঁ এটা ভাল তাত দুৰ্গ বুলি ক'লেও ভুল কোৱা নহ'ব। ৰাইজৰ মাজত তেওঁ জনপ্ৰিয়তা আছে, আৰু তেওঁ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণো হৈছে যে সাধাৰণতে তেওঁ বিজেপিৰ হয় যদিও কিন্তু কিছুমান ভুল তেওঁ আঙুলিয়াই দিয়ে, আৰু সেইবাবে হয়তো ৰাইজে তেওঁক ভাবে যে তেনেধৰণে তেওঁ গ্ৰহণ কৰিব, ৰাইজৰ মাজলৈ যায় আৰু ৰাইজৰ একেবাৰে সৰু সৰু কথাবোৰ তেওঁ গুৰুত্ব প্ৰদান কৰে। সেয়া দেখিবলৈ পোৱা গৈছে। বাকীখিনিতো নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰতে, কাৰণ ভোটটো আপুনিয়ে দিব। যিগৰাকী খুমটাইবাসী লোক তেওঁক কৈছোঁ, ভোট আপুনিয়ে দিছে। আপুনি কৈছে যে আপোনাৰ বিকল্প নাই, কিন্তু তথাপিতো আপুনি ভোটটো দিছে। যিয়ে নহওক কিয় আমি 4 তাৰিখে জানিম কি হ'ব কি নহ'ব। গতিকে কথাবোৰ তেনেকুৱা ধৰণৰ। ফোন যদি আৰু আছে আমি লৈ ল'ম আৰু সমান্তৰালভাৱে আমি কথা পাতিও যাম। মই খুমটাই কথা পাতিলোঁ আৰু ইয়াৰ পূৰ্বেও আমি কিছুমান কথা পাতিছিলোঁ, লিংকবোৰ হেৰাই গৈছে। এটা ফোন এইখিনিতে লৈ লৈছোঁ, স্বাগতম জনাইছোঁ। আপুনি প্ৰশ্নটো কৰিব পাৰে। ক'ৰ পৰা কৈছে ক'ব। হেল্ল', শুনি আছোঁ, কওক। ক'ৰ পৰা কৈছে? শুনি আছোঁ, কওক। ঠিক আছে, মই দুলীয়াজানৰ পৰা কৈছোঁ। দুলীয়াজানৰ পৰা কৈছে, হয়। মই দুলীয়াজানৰ হেমচোৱাৰ পৰা কৈছোঁ। হেমচোৱাৰ পৰা কৈছে, আচ্ছা কওকচোন। মই দুলীয়াজান সমষ্টিটোত যথেষ্ট বিজেপিয়ে উন্নতি কৰিছে। গতিকে দুলীয়াজান সমষ্টিটো আমি বিজেপি জিকাটোৱে কামনা কৰিছোঁ। গতিকে আগতে কংগ্ৰেছ চৰকাৰৰ দিনততো কোনো উন্নতি আমি দেখা নাপালোঁ। আমিতো অন্তত 30-40 বছৰ আগৰ পৰা কোনো উন্নতি দেখা নাপালোঁ। এতিয়া আপোনালোকে উন্নয়ন দেখিছে, উন্নতি দেখিছে, গতিকে আপুনি বিচাৰিছে চৰকাৰ বিজেপিৰে হওক। আপোনাক ধন্যবাদ জনাইছোঁ। গতিকে দুলীয়াজানৰ পৰা কৈছে তাত আপোনালোকে উন্নয়ন দেখিছে। সেইটো আচলতে আপোনালোকৰে কথা। আপোনালোকৰ সমষ্টিৰ পৰা আপোনালোকে সেই কেণ্ডিডেটজনক, সেই প্ৰাৰ্থীজনক জিকাই আনিব। গোটেইখিনি নিৰ্ভৰ আপোনালোকৰ ওপৰতে কৰিব। এতিয়া কথা হৈছে আপোনালোকে কাক লৈ সন্তুষ্ট হৈ আছিলে, কাৰ পৰা নতুনকৈ কিবা আশা কৰিব নেকি? গতিকে সেইটো আপোনালোকৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে। আমি আগতেই কৈছোঁ, মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ, ৰাইজে নিৰ্বাচন কৰিব। গতিকে ৰাইজে ৰজা পাতিব।
গতিকে ৰাইজে জানিব সকলো এতিয়া থাকিল বাকীখিনি কথা যে আপুনি বা মই যদি এগৰাকীক নিৰ্বাচিত কৰি লৈ আহিম তাৰপিছত তেওঁ যদি সেইখিনি আমাৰ আস্থা আমাৰ যিখিনি বিশ্বাস সেইখিনি যদি পূৰণ কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ পৰাজিত বুলিয়ে ক'ব পাৰিম আৰু তেওঁ অনাগত সময়ছোৱালে তেওঁৰ বাবে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব অভিনৱ এটা কথা যে এতিয়া আমি যিমানকেইটা কথা সমষ্টিৰ কথা আমি আজি ইমান মাহে আমি আলোচনা কৰি আহিছোঁ আজিৰ তাৰিখত আপুনি কি দেখে ক'ত কেনেধৰণে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি মই পোনপটীয়াকৈ সুধিছোঁ বিজেপি ক'ত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব পাৰে হয় আমি যদি বিভিন্ন এক্সিট পোলসমূহ চাওঁ বা বিজেপিৰ নেতাসকলৰে আমি মন্তব্য চাওঁ বা একাংশ বুদ্ধিজীৱীৰেও মন্তব্য চাওঁ তেওঁলোকে ক'ব খুজি আছে কি বিজেপি এইবাৰ এটা বহুত ডাঙৰ এটা মেজৰিটিৰে মানে তেওঁলোকে আকৌ মানে পুনৰ চৰকাৰলৈ আহিব মই ইয়াতে এইটোৱে ক'ব বিচাৰোঁ কি মই যিমানখিনি ঘূৰিছোঁ এইটো কথা হয় বিজেপিৰ এটা ক্লিয়াৰ এডভান্টেজ আছে আপুনি যদি গ্ৰাউণ্ডত যায় এটা ক্লিয়াৰ এডভান্টেজ দেখা পায় এট দ্য সেম টাইম কিন্তু কিছুমান সিলেক্টেড কনষ্টিটুৱেঞ্চিত কিন্তু এবাৰ তেওঁলোকৰ প্ৰত্যাহ্বানো আছে আৰু বহুত সমূহ কনষ্টিটুৱেঞ্চি যোনবোৰ আমি আগতে ধাৰণা কৰিছিলোঁ কি বিজেপিৰ কাৰণে একদম কমফৰ্টেবল এইবাৰ তেনেকুৱা ধৰণৰ কিছুমান কনষ্টিটুৱেঞ্চিত প্ৰত্যাহ্বান আছে যোনখিনি আমি লেখত ল'বলগীয়া হয় ক'ৰবাত নহয় ক'ৰবাত এতিয়া যেনেকৈ আপুনি সুধিছে ক'ত হ'ব আপুনি সেই চিধাকে সোধাৰ কাৰণে ময়ো চিধাকে কওঁ এটাটো হৈছে যিমান দূৰ আমি গম পাইছোঁ মাহমৰাত চাগে এটা ভাল মানে তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে তাৰপিছত তাৰ ছাইডতে আপুনি সোণাৰীত তেওঁলোকৰ অলপ এটা হেৰি আছে শিৱসাগৰতটো আছেই তেওঁলোকৰ মানে অলপ খেলি মেলি এটা ফোন আছে আমি শেষ ফোন চাগে এইটো লৈ ল'ম স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব ক'ৰ পৰা কৈছে ক'ব মই ঘগ্ৰাপাৰাৰ পৰা কৈছোঁ ঘগ্ৰাপাৰাৰ পৰা কওক মানে উদ্যান দেখিলো তাৰমানে দেখাৰ কাৰণে ৰাকেশ পালৰ উদ্যান তাৰা প্ৰসাদ দাসৰ উদ্যান দেখিলো গতিকে এই ৰিজাল্টের আগতে আমার গগৈ তিনটা সরকার গঠন করবে দেখ রিজাল্ট পিছত দেখ কাক কি করে এই গগৈ সরকার গঠন করবে দেখে রিজাল্ট লিয়ার আগত কিয়া রিজাল্ট লিয়ার পিছত তুমি পারবে নয় রেজাল্ট দেওয়ার পিছত কি হবো আমি উন্নয়ন দেখিলো রাকেশ পালৰ দেখিলো তারা দেখিলো আর চাবার ইচ্ছা নাই আচ্ছা ঠিক আছে দিয়ক ধন্যবাদ জনাইছোঁ তিনি গগৈ আছিলে এটা নেৰেটিভ আৰু এই তিনি গগৈক লৈ নিৰ্বাচনৰ পূৰ্বেও যথেষ্টখিনি চৰ্চা হৈছে নিৰ্বাচনৰ পাছতো চৰ্চা হৈছে আৰু গোটেই তিনি গগৈৰ কথা আমিনো কি ক'ম আৰু অভিনৱ মানে ইনফেক্ট সেই তিনি গগৈৰ সমষ্টিকেইটাও হয় য'ত বিজেপিৰ অলপ মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে এক মিনিটত আপুনি শেষ কৰিব সেইটোৱে সেইকাৰণে সেইকেইটা যোৰহাটে হওক খোৱাং হওক বা আপুনি যদি শিৱসাগৰ মই অলৰেডি ক'লো এইপিনে নৰ্থ বেংকত আপোনাৰ নাওবৈচা আছে চ' হয় কিছুমান ধৰণৰ তেনেকুৱা বিশেষ সমষ্টিসমূহত তেওঁলোকৰ প্ৰত্যাহ্বান আছে মই এইটোৱে ক'ম কি অন দ্য হোল বিজেপিৰ এটা এডভান্টেজ আছে কিন্তু আপুনি 10 বছৰ চৰকাৰত থকা হিচাপে এইটো একদম নেচাৰেল কি অলপ এটা এণ্টি ইনকামবেঞ্চি যোনটো আগতে চাগে অলপ কম আছিলে সেই এণ্টি ইনকামবেঞ্চি অলপ চলপ বাঢ়িছে এইটো নেচাৰেল হয় কিন্তু যিমানখিনি এণ্টি ইনকামবেঞ্চি এতিয়া আমি গ্ৰাউণ্ডত দেখা পাইছোঁ সেইখিনি মই নাভাবোঁ এইটো সাফিচিয়েণ্ট এখন চৰকাৰ বদলাবলৈ কাৰণে সিমানখিনি সাফিচিয়েণ্ট নহয় কিন্তু হয় অলপ এণ্টি ইনকামবেঞ্চি আছে কিন্তু বিজেপিৰ এডভান্টেজ ক্লিয়াৰ এটা এডভান্টেজ আমি দেখা পাওঁ আৰু এতিয়ালৈকে আমাৰ ওচৰলৈ যিমানকেইটা ফোন আহিলে আমি তাতো দেখিবলৈ পালোঁ যে ৰাইজৰ আচলতে এই কেইটা ফোনতে আমি বুজিয়ে পাই গৈছোঁ যে কি কৰোঁ কেনেকুৱা ধৰণে আগবাঢ়িলে কেনেকৈ ধৰণে ভোট দিলে হয় হিচাপে চাওঁ হয় আপুনি ঠিকে কৈছে এইটো কথা গতিকে এই 7টামান ফোন আহিলে 7টা ফোনতে আমাৰ ওলাই গ'ল গোটেই ৰিজাল্টটো গতিকে যিয়ে নহওক এইখিনিয়ে আছিলে কথা আমি ইতিমধ্যে পাতিছোঁ অভিনৱ অনাগত দিনতো আপোনাক লগ পাম এতিয়া আপোনাক ধন্যবাদ জনাম আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে যিহেতু গৌৰৱ গগৈ আত্মবিশ্বাসী তেওঁলোকে বিভিন্ন ধৰণৰ বৈঠকসমূহ আলোচনাসমূহ কৰি আছে যে 2026ত তেওঁলোকৰ চৰকাৰ হ'ব সেয়েহে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই